নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ 2000ৰো অধিক ই-ৰিক্সা চালকৰ প্ৰতিবাদত কঁপি উঠিল সমগ্ৰ বৰপেটা ৰোড প্ৰশাসনে জাৰি কৰিছিলে কেইবাটাও নতুন নিৰ্দেশনা ই-ৰিক্সা চালকৰ বিৰুদ্ধে জাৰি কৰিছিলে কেইবাটাও নতুন নিৰ্দেশনা আৰু সেই নিৰ্দেশনাৰ বিৰুদ্ধে 2000ৰো অধিক ই-ৰিক্সা চালকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং বৰপেটা ৰোডত 2000ৰো অধিক ই-ৰিক্সা চালকৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সমগ্ৰ বৰপেটা ৰোড কঁপি উঠা পৰিলক্ষিত হৈছে 2000ৰো অধিক ই-ৰিক্সা চালকৰ প্ৰতিবাদত কঁপি উঠিছে বৰপেটা ৰোডত চহৰ অঞ্চলত গ্ৰাম্যাঞ্চলৰ ই-ৰিক্সা প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে এই বৃহৎ প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে জনাই আছো ডাঙৰ খবৰ বৰপেটা ৰোড পৌৰসভাৰ বিৰুদ্ধে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱা দেখিবলৈ পোৱা গৈছে হাজাৰ ই-ৰিক্সা চালকে বৰ্তমান প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ই-ৰিক্সা চালকৰ প্ৰতিবাদত কঁপি উঠিছে সমগ্ৰ বৰপেটা ৰোড আৰু ই-ৰিক্সা ৰখাই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু চহৰ অঞ্চলৰ ই-ৰিক্সাক গ্ৰাম্যাঞ্চলত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে 2000ৰো অধিক ই-ৰিক্সা চালকে দেখিবলৈ পাইছে হাজাৰ ই-ৰিক্সা চালকে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ ই-ৰিক্সা চালকে তেওঁলোকৰ বিৰুদ্ধে প্ৰশাসনৰ বিৰুদ্ধে ওলাই আহিছে আৰু কঁপাই তুলিছে সমগ্ৰ বৰপেটা ৰোড জনাই আছো ডাঙৰ খবৰ 2000ৰো অধিক ই-ৰিক্সা চালকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু আমাৰ ওচৰত দৃশ্যাংশ আছে দৃশ্যাংশ দেখুৱাই লোৱাৰ চেষ্টা কৰিছো যেনেকৈ আমি 500 মিটাৰ ইমাৰ্জেঞ্চি পৰীক্ষা আছে পৰীক্ষাত তাৰ পৰা আৰু পিলপিলি নাপায় পৰীক্ষা ফেল হ'ব পৰীক্ষাত উচিত টাইমটো ধৰিব নোৱাৰে আন কথা হোৱা বুলি মই অনুভৱ হোৱা নাই কেৱল বৰপেটা ৰোডতে পিলপিলি আছে নেকি কেৱল বৰপেটা ৰোডত আমাৰ আণ্ডাৰতে ই-ৰিক্সা চালক আছে নচলোৱা হৈ ৰাইজ আছে তেওঁলোকে এই সমস্যাটো নিজৰ সমস্যা বুলি আগুৱাই আহক যেনেকৈ আমি আগুৱাইছো কালি আমি জড়িত হৈছো 500 মিটাৰ ইমাৰ্জেঞ্চি পৰীক্ষা আছে পৰীক্ষাত তাৰ পৰা আৰু পিলপিলি নাপায় পৰীক্ষা ফেল হ'ব পৰীক্ষাত হাজাৰ ই-ৰিক্সা চালকৰ প্ৰতিবাদত কঁপি উঠিছে বৰপেটা ৰোড উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ বৰপেটা ৰোডৰ যি ই-ৰিক্সা চলি আছিলে 2000ৰো অধিক ই-ৰিক্সা চালকে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে 2000ৰো অধিক ই-ৰিক্সা চালকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কঁপাই তুলিছে সমগ্ৰ বৰপেটা ৰোড চহৰ অঞ্চলৰ ই-ৰিক্সাত গ্ৰাম্যাঞ্চলত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে বৰপেটা ৰোড প্ৰশাসনৰ বিৰুদ্ধে উত্তাল কৰি তুলিছে পৰিস্থিতি উত্তপ্ত প্ৰতিবাদ হৈছে উত্তাল কৰি তুলিছে সমগ্ৰ পৰিস্থিতি হাজাৰ ই-ৰিক্সা ৰখাই ই-ৰিক্সা নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো পধ্যেই ই-ৰিক্সা চলোৱা নহ'ব ৰাজপথত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতিবাদ কৰিছে দেখিবলৈ পাইছে হাজাৰ ই-ৰিক্সা চালকে উত্তপ্ত কৰি তুলিছে পৰিস্থিতি আৰু এনেদৰেই বৰপেটা ৰোডত কঁপাই তুলিছে ই-ৰিক্সা চালকে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে 2000ৰো অধিক ই-ৰিক্সা চালকে বৰ্তমান উত্তপ্ত কৰি তোলা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বৰপেটা ৰোড প্ৰশাসনে ই-ৰিক্সা চালকক লৈ কেতবোৰ নীতি নিয়ম বান্ধি দিছিলে আৰু সেই নীতি নিয়মৰ বিৰুদ্ধে বৰ্তমান উত্তপ্ত কৰি তুলিছে পৰিস্থিতি কোনো পধ্যেই প্ৰশাসনৰ এই দাবী মানি লোৱা নহ'ব হাজাৰ ই-ৰিক্সা ৰখাই দেখিবলৈ পাইছে লাইন লাগি আছে হাজাৰৰো অধিক ই-ৰিক্সা ৰখাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰশাসনৰ যি কাৰ্য প্ৰশাসনৰ যি নীতি নিয়ম ইয়াক কোনো পধ্যেই মানি লোৱা নহ'ব বিভিন্ন সময়ত ই-ৰিক্সা চালকক লৈ বিভিন্ন সময়ত প্ৰশাসনে কেতবোৰ নীতি নিয়ম বান্ধি দিয়া পৰিলক্ষিত হয় আৰু বৰ্তমান সময়ত 2000ৰো অধিক ই-ৰিক্সা চালকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তাল কৰি তুলিছে পৰিস্থিতি হাজাৰ লোকে বৰ্তমান উত্তপ্ত কৰি তুলিছে পৰিস্থিতি দেখিবলৈ পাইছে হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বৰপেটা ৰোড প্ৰশাসনে বিভিন্ন সময়ত কেতবোৰ নীতি নিয়ম বান্ধি দিছিলে আৰু সেই নীতি নিয়মৰ বিৰুদ্ধেই উত্তপ্ত কৰি তুলিছে পৰিস্থিতি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বৰ্তমান হাজাৰ ই-ৰিক্সা ৰখাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বৰপেটা ৰোডত চহৰ অঞ্চলত গ্ৰাম্যাঞ্চলৰ ই-ৰিক্সা প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু গ্ৰাম্যাঞ্চলৰ যিসমূহ ই-ৰিক্সা আছিলে সেই ই-ৰিক্সাসমূহ চহৰ অঞ্চলত প্ৰৱেশ নকৰাৰ বা প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে এক নটিচ জাৰি কৰিছিলে বৰপেটা ৰোড প্ৰশাসনে আৰু সেই নটিচৰ পিছতেই এনেদৰে গ্ৰাম্যাঞ্চলৰ যিসকল ই-ৰিক্সা চালক আছিলে 2000ৰো অধিক ই-ৰিক্সা চালকে প্ৰতিবাদ সাব্যস্ত কৰিছে ই-ৰিক্সা চালকে প্ৰতিবাদ সাব্যস্ত কৰিছে ই-ৰিক্সা ৰখাই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু হুংকাৰ প্ৰদান কৰিছে যদিহে এই নিয়ম মানি লোৱা নহয় বা উঠাই লোৱা নহয় তেন্তে চহৰ অঞ্চলৰ যিসমূহ ই-ৰিক্সা আছিলে সেই ই-ৰিক্সাসমূহ গাঁৱত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব আৰু এনেদৰে 2000ৰো অধিক ই-ৰিক্সা চালকে হুংকাৰ প্ৰদান কৰিছে
আৰু প্ৰতিবাদী সমদল উলিয়াইছে প্ৰশাসনৰ বিৰুদ্ধে। প্ৰশাসনে যি নিয়ম বান্ধি দিছিলে সেই নিয়ম কোনো কাৰণতে মানি লোৱা নহ'ব আৰু গ্ৰাম্যাঞ্চলত যিসমূহ চহৰ অঞ্চলৰ ই ৰিক্সা আছিলে গ্ৰাম্যাঞ্চলত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। শীঘ্ৰেই এই নিয়ম বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰক, অন্যথা ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে 2000ৰো অধিক ই ৰিক্সা চালকে। দেখিবলৈ পাইছে বৰ্তমান কঁপি উঠিছে সমগ্ৰ বৰপেটা ৰোড। হাজাৰ হাজাৰ ই ৰিক্সা চালকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰশাসনৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাৰ ওচৰত মন্তব্য আছিলে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। পৌৰসভাৰ এই হটকাৰী সিদ্ধান্ত কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে আমাৰ এই গাঁও অঞ্চলৰ এই ৰাইজক, গাঁও অঞ্চলৰ ই ৰিক্সাসকলক, গাঁও অঞ্চলৰ প্ৰত্যেকটো নাগৰিকক এনেকুৱা ধৰণৰ শাস্তি কৰাটো এইটো কোনোপধ্যে আমি মানি নলওঁ আৰু ইয়াৰ বিৰুদ্ধে আমি মানে যিকোনো ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আজি নাগৰিক সভাক আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি বৰ্তমান ফৰ্মেলিটি হিচাপে আমি চাৰ্কল অফিচাৰক, আমি LGC ছাৰক আমি জনাম। তেওঁলোকে যদি তাৰ পাছতো যদি আমাৰ এই সমস্যাৰ সমাধান নকৰে তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে এই অঞ্চলৰ ৰাইজক লৈ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'ম। তাৰ কাৰণে 100% জড়িত হ'ব লাগিব বৰপেটা ৰোড পৌৰসভা। পৌৰসভাৰ এই হটকাৰী সিদ্ধান্ত কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে আমাৰ এই গাঁও অঞ্চলৰ এই ৰাইজক, গাঁও অঞ্চলৰ ই ৰিক্সাসকলক, গাঁও অঞ্চলৰ প্ৰত্যেকটো নাগৰিকক এনেকুৱা ধৰণৰ শাস্তি কৰাটো এইটো কোনোপধ্যে আমি মানি নলওঁ আৰু ইয়াৰ বিৰুদ্ধে আমি মানে যিকোনো ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আজি নাগৰিক সভাক আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি বৰ্তমান ফৰ্মেলিটি হিচাপে আমি চাৰ্কল অফিচাৰক, আমি LGC ছাৰক আমি জনাম। তেওঁলোকে যদি তাৰ পাছতো যদি আমাৰ এই সমস্যাৰ সমাধান নকৰে তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে এই অঞ্চলৰ ৰাইজক লৈ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী সৃষ্টি হৈছে। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। 2000ৰো অধিক ই ৰিক্সা চালকে বৰ্তমান হুংকাৰ প্ৰদান কৰিছে। যদিহে এই নীতি বা এই নিয়ম উঠাই লোৱা নহয় তেন্তে পৰৱৰ্তী সময়ত অধিক ভয়াৱহকৈ তোলা পৰিলক্ষিত হ'ব। উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব, গণতান্ত্ৰিক আন্দোলন প্ৰতিবাদ কৰিব আৰু ইয়াৰ পিছত যদি কিবা অথন্তৰ হয় তেন্তে সম্পূৰ্ণৰূপে দায়ী হ'ব বৰপেটা ৰোড প্ৰশাসন। স্পষ্টকৈ ই ৰিক্সা চালকৰ নেতাই উল্লেখ কৰিছে। হাজাৰ হাজাৰ 2000ৰো অধিক ই ৰিক্সা চালকে বৰ্তমান উত্তাল কৰি তুলিছে সমগ্ৰ পৰিৱেশ। বৰপেটা ৰোডত যি নিয়ম বান্ধি দিয়া হৈছিলে যে গ্ৰাম্যাঞ্চলৰ যিসমূহ ই ৰিক্সা চহৰ অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰিব আৰু ইয়াৰ পিছতেই গ্ৰাম্যাঞ্চলৰ যিসমূহ ই ৰিক্সা চালক 2000ৰো অধিক ই ৰিক্সা চালকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু স্পষ্টকৈ উল্লেখ কৰিছে যদিহে এই নিয়ম উঠাই লোৱা নহয় প্ৰশাসনৰ বিৰুদ্ধে ইয়াতকৈ ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব আৰু তাৰ পিছত যদি কিবা অথন্তৰ হয় তেন্তে সম্পূৰ্ণৰূপে দায়ী হ'ব বৰপেটা ৰোড প্ৰশাসন। স্পষ্টকৈ উল্লেখ কৰিছে আৰু বৰপেটা ৰোডত 2000ৰো অধিক চালকে বৰ্তমান সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে। দেখিবলৈ পাইছে এটা উইণ্ডোত হাজাৰ হাজাৰ লোক উপস্থিত আছে আৰু হাজাৰ হাজাৰ ই ৰিক্সা ৰখাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পৰৱৰ্তী সময়ত যদি প্ৰশাসনে এনেধৰণৰ কাম কৰে বা এই সিদ্ধান্ত বাতিল নকৰে তেন্তে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আৰু সিদ্ধান্ত গ্ৰহণ কৰিছে যে যদিহে চহৰ অঞ্চলৰ ই ৰিক্সাক গ্ৰাম্যাঞ্চলত প্ৰৱেশ নকৰিবলৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বৰ্তমান বৰপেটা ৰোড প্ৰশাসনে এক সিদ্ধান্ত গ্ৰহণ কৰিছিলে গ্ৰাম্যাঞ্চলৰ যিসমূহ ই ৰিক্সা সেই ই ৰিক্সাসমূহ চহৰ অঞ্চলত প্ৰৱেশ কৰিবলৈ বা প্ৰৱেশ নকৰাৰ এক নটিচ জাৰি কৰিছিলে। সকলো গ্ৰাম্যাঞ্চলৰ ই ৰিক্সা চালকক জাৰি কৰিছিলে যে আপোনালোক নগৰ অঞ্চললৈ নাযাব, নগৰ অঞ্চলত গৈ আপোনালোকে ই ৰিক্সা চলাব নোৱাৰিব। তাৰ পিছতেই গ্ৰাম্যাঞ্চলৰ যিসমূহ ই ৰিক্সা চালক তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। হাজাৰ হাজাৰ ই ৰিক্সা চালক ওলাই আহিছে আৰু তেওঁলোকে কৈছে যে যদিহে এই দাবী উঠাই লোৱা নহয় বা এই সিদ্ধান্ত উঠাই লোৱা নহয় তেন্তে চহৰ অঞ্চলৰ যিসমূহ ই ৰিক্সা আছিলে সেই ই ৰিক্সাসমূহো গাঁৱত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। এক প্ৰকাৰৰ দুই ফৈৰৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। যদিহে প্ৰশাসনে এতিয়াই এই সিদ্ধান্ত বাতিল নকৰে তেন্তে পৰৱৰ্তী সময়ত ইয়াতকৈও ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। কোনোপধ্যে প্ৰশাসনৰ এই দাবী মানি নলয় আৰু বৰ্তমান সময়ত আমি মন্তব্য আছে, মন্তব্য পুনৰ দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। পৌৰসভাৰ এই হটকাৰী সিদ্ধান্ত কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে আমাৰ এই গাঁও অঞ্চলৰ এই ৰাইজক, গাঁও অঞ্চলৰ ই ৰিক্সাসকলক, গাঁও অঞ্চলৰ প্ৰত্যেকটো নাগৰিকক এনেকুৱা ধৰণৰ শাস্তি কৰাটো এইটো কোনোপধ্যে আমি মানি নলওঁ আৰু ইয়াৰ বিৰুদ্ধে আমি মানে যিকোনো ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আজি নাগৰিক সভাক আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি বৰ্তমান ফৰ্মেলিটি হিচাপে আমি চাৰ্কল অফিচাৰক, আমি LGC ছাৰক আমি জনাম। তেওঁলোকে যদি তাৰ পাছতো যদি আমাৰ এই সমস্যাৰ সমাধান নকৰে তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে এই অঞ্চলৰ ৰাইজক লৈ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'ম। তাৰ কাৰণে 100% জড়িত হ'ব লাগিব বৰপেটা ৰোড পৌৰসভা।
পৌরসভার এই হটকারী সিদ্ধান্ত কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে আমাৰ এই গাঁও অঞ্চলৰ এই ৰাইজক গাঁও অঞ্চলৰ ই ৰিক্সাসকলক গাঁও অঞ্চলৰ প্ৰত্যেকটো নাগৰিকক এনেকুৱা ধৰণৰ শাস্তি কৰাটো এইটো কোনোপধ্যে আমি মানি নলওঁ আৰু ইয়াৰ বিৰুদ্ধে আমি মানে যিকোনো ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আজি নাগৰিক সভাক আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি বৰ্তমান ফৰ্মেলিটি হিচাপে আমি সাৰ্কল অফিচাৰক আমি LGC ছাৰক আমি জনাম, তেওঁলোকে যদি তাৰ পাছতো যদি আমাৰ এই সমস্যাৰ সমাধান নকৰে তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে এই অঞ্চলৰ ৰাইজক লৈ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'ম। তাৰ কাৰণে 100% জড়িত হ'ব লাগিব বৰপেটা ৰোড পৌৰসভা। পৌৰসভাৰ এই হটকাৰী সিদ্ধান্ত কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে আমাৰ এই গাঁও অঞ্চলৰ এই ৰাইজক গাঁও অঞ্চলৰ ই ৰিক্সাসকলক গাঁও অঞ্চলৰ প্ৰত্যেকটো নাগৰিকক এনেকুৱা ধৰণৰ শাস্তি কৰাটো এইটো কোনোপধ্যে আমি মানি নলওঁ আৰু ইয়াৰ বিৰুদ্ধে আমি মানে যিকোনো ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আজি নাগৰিক সভাক আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি বৰ্তমান ফৰ্মেলিটি হিচাপে আমি সাৰ্কল অফিচাৰক আমি LGC ছাৰক আমি জনাম, তেওঁলোকে যদি তাৰ পাছতো যদি আমাৰ এই সমস্যাৰ সমাধান নকৰে তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে এই অঞ্চলৰ ৰাইজক লৈ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'ম। তাৰ কাৰণে 100% জড়িত হ'ব লাগিব বৰপেটা ৰোড পৌৰসভা।